কানে জাভেদ ইসলাম জিন্দাবাদ জাভেদ ইসলাম জিন্দাবাদ সো দ্য রাইজ এই অঞ্চলত কৃষকৰ সমস্যা আছে পেট প্ৰৱৰ্তোৱাই নহয় সমগ্ৰ ৰাজ্যৰ জনসাধাৰণক আপোনালোকে খাদ্যৰ যোগান ধৰিছে দেশৰ জনসাধাৰণক যোগান ধৰিছে আনকি 2023-24 বৰ্ষত অসমত উৎপাদিত ফসল 4,000 কোটি টকাৰ উৎপাদিত ফসল বিদেশৰ বজাৰলৈকে আমি পঠাব পাৰিছো ধৰ্মীয় সংখ্যালঘু সমষ্টিত আমি প্ৰাৰ্থিত্ব দিছো সভা সমিতিৰ ৰাইজ ঠিকে আহে কিন্তু পিছত যেতিয়া ভোটৰ বাকচ খোলা যায় আমি ভোটবিলাক নেদেখো তেতিয়া মনত বৰ বেজাৰ লাগে দুখ লাগে লাগিবনে নাই কওকচোন বাৰু লাগিব কিন্তু চাওক আমি সম উন্নয়ন বিচাৰো অসম গণ পৰিষদ দল এটা ধৰ্ম নিৰপেক্ষ দল আৰু ধৰ্ম নিৰপেক্ষতাৰ আধাৰতে আমাৰ দলটো গঢ় লৈ উঠিছে অতিৰিক্তভাৱে সেইখিনি কৰাৰ কথাও ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু জাভেদ ইছলামক জিকাবাতো ডাঙৰ হস্পিটাল বনাই ছবিত ভোট দি হাতমেৰ দিনা জাভেদ ইছলামক লোকসভালৈ নিৰ্বাচিত কৰক আপোনালোকৰ সমস্যাবোৰ জাভেদ ইছলাম জিন্দাবাদ জাভেদ ইছলাম জিন্দাবাদ মই আকৌ সুধিছোঁ ছবিটো কি এটা নিৰ্বাচনত এটা প্ৰচেছনত গৈছিলোঁ নগাঁৱৰ ফালে আছিলে অলপ ধৰ্মীয় সংখ্যালঘু অঞ্চলত তো যাওঁতে কি হ'ল এটা বৃহৎ প্ৰচেছন গাড়ীত বহুত ল'ৰা চৰা উঠি গ'ল উঠি লোৱাৰ পিছত কংগ্ৰেছে মানুহ সোমাই দিলে তাতে আমাৰ প্ৰচেছনটো গাড়ীত শ্লোগান দি গৈ আছে ভোট দিব কোনখানে হাতীৰ ছবিৰ মাছখানে দেখাই আকৌ হাতটো এনেকৈ দিলে গম পাইছেনে মই সুধিছোঁ ভোট দিব কোনখানে ভোট দিব কোনখানে ভোট দিব কোনখানে ভাৰতীয় জনতা পাৰ্টি মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহিব ধাৰাবাহিকভাৱে চেক্টৰ কোন হ'ব বুলি ভাবে আৰু প্ৰতিদ্বন্দ্বিতাটো আৰু এইবাৰ মাইনৰিটি অঞ্চল আপোনালোকৰ কেনেকুৱা সঁহাৰি পাইছে মনোভাৱ হৈছে এনেকুৱা লাগিলে আমি যিকোনো ভাৱে আজি কনফাৰ্ম হ'লোঁ কাৰণ আমি বহুত বছৰ হ'ল পাৰ্টিৰ লগত জড়িত বেচিং জৰুৱাটো যিহেতু এটা নতুন সমষ্টি হৈছে এই নতুন সমষ্টিত ইমান এটা জৰাজীৰ্ণ জাগা এনেকুৱা কষ্ট কিন্তু মানুহৰ আপুনি জাগৰণ দেখি পাৰিব ইমান মানুহ ক'ৰ পৰা আহিলে নিশ্চয় তেখেতসকলে চৰকাৰক চেঞ্জ কৰিব বিচাৰে যি বদৰুদ্দিন ডাঙৰীয়া আজমল আছে সেইজন অকল নামতে আজমল কামতে কোনো আজমলৰ কোনো তাৰ এটা আজমলৰ এইটো নাই কাৰণ এটা কথা আপুনি চিন্তা কৰক ইয়াত প্ৰতিটো 100জন মানুহ আপুনি সোধক ৰাস্তাৰ অৱস্থাটো সুধি লওক তেওঁ এজন MP 15টা বছৰ তেওঁ আমাৰ মুছলমান মানুহৰ লগত এটা টাইম পাছৰ নিচিনা এটা ইলেকশ্যন খেলি ভোট খুচি লৈ বজাৰত বিল্ডিং গাড়ী বাৰী বনাই দিলে কথাটো কি হৈছে মানুহৰ কি লাগে মানুহ থকাৰ কাৰণে বাসস্থান পানীৰ ব্যৱস্থা ৰাস্তা ঘাটৰ ব্যৱস্থা শিক্ষা আৰু এটা লগত কৰ্ম এই 5টাৰ ভিতৰত এটাও নাই ইয়াত লগতে আপুনি দেখা পাব যে ইয়াত যে হস্পিটেলৰ কণ্ডিশ্যনৰ পৰালৈকে যিবিলাক বস্তু ইয়াত কোনো ধৰণৰ উন্নতি হোৱা নাই আৰু এইবেলি আমাৰ যেহেতু লোকাল কেণ্ডিডেট জাভেদ ইছলাম ডাঙৰীয়া তাৰ দেউতা আমাৰ অসম গভৰ্ণমেণ্ট অসমৰ এজন মিনিষ্টাৰ আছিলে ভাল মানুহ আছিলে আৰু তেওঁ এজন প্ৰাক্তন MLA হয় আৰু মানুহজন বহুত শিক্ষিত আৰু ভদ্ৰ হয় কথাটো কি হ'ল আমি বেলেগৰ ঠাইৰ পৰা অহা কেণ্ডিডেটক কিয় ভোট দিছোঁ কাৰণ এই মানুহজনটো নগাঁৱৰ পৰা আহি আছে আমাৰ ধুবুৰীয়ে নহয় এই ধুবুৰীৰ মানুহবিলাক যিবিলাক অসুবিধা হ'ব তেখেতলোকে তাত কৈ মাত মাতিব এতিয়া বদৰুদ্দিন আজমলক মাত মাতিব নাকি ৰকিবুলক তাত কৈ মাত মাতিব যদি ৰকিবুলক তাত মাত মাতিলে নগাঁও যাব লাগিব ইয়াৰ পৰা নগাঁও যাওঁতে কিমান ভাড়া ধুবুৰী লোকেল মানুহ আমাৰ যিমান ইছলামধৰ্মী ভাই ভণ্টীসকল আছে তেখেতৰ হাত জোৰ কৰি এটা অনুৰোধ এইবুলি আপোনালোকে ভুল নকৰিব নহ'লে আপুনি আৰু 50 বছৰ বেছি হৈ যাব আমাৰ এই মুছলিম ল'ৰা ছোৱালী যিবিলাক এডুকেটেড আছে তেখেতে কিবা পাইলট হ'ব বিচাৰে কিবা ভাল খেলুৱৈ হ'ব বিচাৰে তেখেতসকলে পিছ পৰি যাব একো নাপাব কাৰণ দিল্লীৰ চৰকাৰ হ'ব মোদী ডাঙৰীয়া অসমৰ চৰকাৰ হ'ব হেমন্ত বিশ্ব শৰ্মা তেনেহ'লে তেখেতসকলে জিকিওতে কৰিব নোৱাৰিব সেইকাৰণে ফাল্টু ভোটটো ৱেষ্ট নকৰি যাতে জাভেদ ইছলাম আৰু মিত্ৰজোঁট পাৰ্টি অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁট পাৰ্টি জাভেদ ইছলাম ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত কৰক আৰু ধুবুৰী সমষ্টি বিচিং জৰুৱাত উন্নতি কৰক যাতে ইয়াৰ পৰা ল'ৰা কিছুমান
খেলিব পাৰে কিছুমান ল'ৰা ইয়াৰ পৰা MLA নেক্সট MLA ইলেকশ্যনত কি হয় MLA হ'ব পাৰে এনেকুৱা আপোনাৰ মিডিয়াৰ যোগে মই জানিব বিচাৰোঁ আমাৰ এই পিছপৰা অঞ্চলটোত যাতে আমি উঠাব পাৰোঁ যিহেতু মই এজন প্ৰিন্সিপালৰ ব্যক্তি সেইটো আমাৰ গাঁৱৰ লগত নহয় আমাৰ বহুত দুখ লাগে মই নিজৰ গাড়ীখন ভাঙি গৈছোঁ মই আহিব নোৱাৰোঁ এনেকুৱা ৰাস্তা হৈ আছে 20টামান গাড়ী তাতে আঁকি হৈছে যে এইটো কোনে চাব আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি জানিব বিচাৰোঁ যিমান মুছলিম ভাই ভণ্টিসকল আছে আল্লাহ আপোনালোকক সৎবুদ্ধি দিয়ক আৰু যাতে আল্লাহৰ কৃপাত যাতে আল্লাহৰ নাম লৈ আপোনালোকে এইবাৰ ভোটটো সমাধিস্থ দিয়ক